হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলো খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল দিয়ক আপোনালোকৰ কৃপাত। আজি আহিছোঁ এটা নতুন ভিডিঅ' লৈ আৰু এইফালে আমাৰ ধুনু আহিছে চাৰিআলিত মাছ নিবৰ বাবে আৰু দাদাজনে কৈ আছে গোটেইখিনি মাছ দেখাই দিয়া। এইফালে আছে শিঙি মাছ আৰু এইফালে কিবা মাছ এইগিলা আৰু ৰূপচন্দা মাছ আৰু এইফালে শিঙি আৰু এইফালে কাটি আছে আমাৰ মাছ আৰু এইটো হৈছে দাদাজন দোকানী, তাৰমানে মেইন মালিক আৰু এইফালে আকৌ এইফালে চব্জি লৈ আছে, মানে ফুটপাথৰ পৰাই কিনো আমি। আৰু এইফালে মা আৰু ঘৰত আহি পালে এইফালে মাছ ধুই আনিলে। তাৰপিছত কেৰাহীটো গৰম হ'ব দিছে, গৰম হোৱাৰ পিছত তেল দি ভাজিব আৰু এতিয়া মাছখিনি দেখাই দিছোঁ আৰু এইফালে ভাতটো বহাই থৈ দিছে আৰু এইফালে পিঁয়াজ আছে, এইফালে আছে জিকা, আলু আৰু বিলাহী আৰু এইফালে মাছ ভাজা তেলখিনিতে আকৌ কিবা ভাজিব। এইফালে মাছ ভাজা হ'ল আৰু এইফালে এইখিনি জিকা, আলু আৰু বিলাহী আৰু এইফালে আকৌ পটল ফ্ৰাই কৰিব আৰু এইফালে পিঁয়াজো আছে আৰু এইফালে দেখিছেনে আমাৰ আঞ্জা হ'ব। এতিয়া মাছখিনি বহাই দিলে আৰু এইফালে পাপাৰ দেউতাক মানে এইফালে ধুনীয়াকৈ মোবাইল চাই আছে আৰু আমাৰ আটাক মানে সাধাৰণ মানুহ কিন্তু সাধাৰণ মানুহ নহয়, SSBত চাকৰি কৰিছিল, ৰিটায়াৰ হৈছে বাৰু। আৰু এইফালে ময়ো ওলালোঁ আৰু আমাৰ ভাতো ৰেডি হৈ গ'ল। এইফালে আছে নেমু টেঙা, জলকীয়া, তিয়ঁহ, পিঁয়াজ আৰু এইফালে ভোট জলকীয়াও আছে আৰু এইফালে মাছ একদম কি ধুনীয়া কালাৰ আহিছে চাওকচোন। আৰু এইফালে আটাই খাব আৰম্ভ কৰি দিলে। এইফালে পটল ভাজিও আছে আৰু আটাই খাই আছে ধুনীয়াকৈ, খাই চালে আৰু এইফালে পাপাকো বহাই দিছোঁ একেবাৰে দুয়োকালকে খাই আছে আৰু বাপ বেটা দুয়োকালকে। আৰু মোৰ গাইজ মুখখন দেখিছেই কিজানি কাষেৰে অলপ মাই তাৰমানে আকৌ পাপাক কৈ আছে জ্বলাটো বহুত জাল আৰু দেখিছেনে মই একদম গজা বহা দি আছোঁ। তাৰপিছত আকৌ এইফালে মোক মাই গালি পাৰিছে, তাৰমানে আটাৰ লগত খাব সদায়তে কৈছি আটাই তোৰ কথাত গলত কথা বুজিব, সেইকাৰণে মোক একলাকে ভাত খাব দিছে। গাইজ কি কম দুখৰ কথা। আৰু এইফালে একলাই খাই আছোঁ দিয়ক। আৰু এইফালে মাছখিনি কি ধুনীয়া হৈছে চাওক আৰু এইফালে মই খাব ধৰিছোঁ। আজিলৈ ভিডিঅ'টো মানে ভাল হৈছে যে লাইক কমেণ্ট কৰি দিব আৰু যিসকলো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিব। ধন্যবাদ।